আজি ৰাতিপুৱা একদম লৰাধি পৰাকে কামবিলাক কৰিছো। ইয়াত দেখিছেনে গোটেই ধান অৱস্থা, ধান লেটিপেটি হৈ আছে আৰু বস্তাত ধানখিনি সোমাইছে। চৰাই গোটেই বস্তাত থকা দেখি খুটিয়ে খুটিয়ে বস্তাবোৰ গোটেই বেয়া কৰি দিছে। আৰু ভাবিলো ৰ'দটো ইমান ভালকে ওলা নাই আৰু বতৰটো ধৰু ধৰু কৰি আছে, সেইটো কাৰণে ভাবিলো বস্তাতে গোটেইখিনি সোমাই কৰি ভিতৰত সোমাই থৈ দিওঁ। আৰু যেতিয়া ৰ'দ ভালকে দিব তেতিয়া 1 মোন 2 মোন ওলাই আমি ৰ'দত দি 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 তাৰপিছত ভঁৰালত সোমাব পাৰিম। সেইটো কাৰণে এতিয়া একদম পুৰা খৰধৰকে ভানিছো কৰিছো আৰু বজাৰ যাব লাগিব, সেইটো কাৰণে মই অলপ স্পীডকে কৰি লৈছো। আৰু দেউতা আছে বাৰু মোৰ লগত, দেউতা ভাগৰ লাগিছে বোলে বহি আছে। দেউতাক ক'লো আৰু এইখিনি ধান আছে বান্ধি থৈ দিয়া, আগতে বান্ধিলো বাৰু। এইখিনি ভিডিঅ' বনাবলৈ আপোনালোকক ভিডিঅ' বনাই দিব নোৱাৰিলো, সেইটো কাৰণে দেউতাক ক'লো বোলো এতিয়া বস্তাখিনি সোমাই লৈ যাওঁ বুলি ক'লো। আৰু এতিয়া সোমাই কৰি হ'ল, এতিয়া আমি যাবলৈ ওলালো পাৰুফালে। ইয়াত দেখিছেনে ইমান দূৰ বাট খোজকাঢ়ি কাঢ়ি এতিয়া বৰ্তমান আহি পাইছো আমি পকী ৰাস্তা। এতিয়া কোনখন টমটম যায় আৰু নাজানো, আৰু যিহেতু আমাৰ নিজৰ গাড়ী নাই সেইটো কাৰণে লোকৰ গাড়ীতে উঠি যাবলগীয়া হয়। এতিয়া আহি পাইছোঁ। আৰু মোৰ লগত বাইদেউ আহিছে স্কুলত। ভাবিলোঁ যিহেতু আহিছোঁ ওলাই স্কুলতো মাহিলী ফিজটো দি যাওঁ বুলি ভাবিলোঁ। এতিয়া টমটম পালোঁ, টমটমত উঠিলোঁ। উঠি কৰিলে বাইদেউ আহিছে। এতিয়া আমি যাবলৈ ওলাই আছোঁ, ইয়াত গৈ আছোঁ। এতিয়া আমি টমটমত বহি ল'লোঁ দুইজনীয়ে, এতিয়া গৈ আছোঁ আৰু